হাত বান্ধি পথৰ ওপৰত বহুৱাই লৈ মানুহজনৰ ওপৰত জেৰা চলিছে বিভিন্নজনে বিভিন্ন প্ৰশ্ন কৰিছে তেখেত অলপ অপ্ৰকৃতিস্থ অৱস্থাত আছে হয়তো অলপ বেছিকৈ মদ্যপান কৰিলে এই জেৰাৰ মাজতে এজনৰ ফালে দুয়োখন হাত দেখুৱাই আহ্বান হাতৰ গাঁঠিটো খুলি দিয়ক ইয়াৰ পাছত কি হ'ল ইয়াৰ পাছৰ দৃশ্য আপোনালোকক দেখুৱাব নোৱাৰো অভিনীলৰ দৰে একেই নৃশংস অত্যাচাৰ চলিল প্ৰাণ গ'ল দিতু বৰগোহাঁই নামৰ ব্যক্তিজনৰ ইয়াৰ পাছৰ দৃশ্য এয়া বাইকৰ ঘৰলৈ ফুৰিবলৈ যোৱা দিতু গোহাঁই ঘৰলৈ হাঙিত উভতি আহিল ঘৰখনত দেখা গ'ল এক শোকাকুল পৰিৱেশ শুকুৰবাৰে এই নৃশংস ঘটনা সংঘটিত হৈছিল নাজিৰাৰ নামটিত ৰজাপুল নিবাসী দিতু গৈছিল বাইকৰ ঘৰলৈ উভতাৰ পাছতে একাংশ লোকে ধৰি বান্ধি লৈ তেওঁৰ ওপৰত আক্ৰমণ চলাইছিল আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দিতুক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল কিন্তু চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় দিতুৰ এই বৃহস্পতি বজাৰ বৰীয়া বজাৰ নামটিত কিবা গণ্ডগোল হ'ল বুলিছে গণ্ডগোল হৈ কিবা লোপাথপা কৰি কোনোবাই বোলে দলবদ্ধভাৱে আক্ৰমণ কৰে শুনিছোঁ আৰু গামোচাৰে বান্ধি মেলি তাত বজাৰত পেলাই থৈছে ইতিমধ্যে ওচৰৰে এজন মানুহ চিনাকিয়ে পাই পেলাই লগে লগে ঘৰলৈ বাইক ওচৰতে আছে বাইকলৈ খবৰ দিলে বাইক গৈ ইতিমধ্যে পালেগৈ এইফালে পুলিচতো তেওঁলোকে আগতে গতিকে পুলিচে বাইকক পাই পেলাই চমজাই পুলিচে গায়ে দিলে পিতৃ মাতৃৰ একমাত্ৰ সন্তান আছিল দিতু পিতৃ মাতৃৰ উপৰি ঘৰত আছিল পত্নী আৰু এটি 8 বছৰীয়া সন্তান দিতুক হেৰুৱাই এতিয়া শোকস্তব্ধ পৰিয়ালবৰ্গ এতিয়া সকলোৰে প্ৰশ্ন পৰিয়ালটো কি হ'ব দোষীয়ে শাস্তি পাবনে নাজিৰা প্ৰস্তিনি খণ্ডিকৈ প্ৰাগ নিউজ